কাকজনা আয়ুষ্মান আৰোগ্য মন্দিৰৰ আমি চৌহদত কাৰ্যালয় উপস্থিত হৈছোহি উপস্থিত আছে আমাৰ এই আয়ুষ্মান মন্দিৰৰ এজন তত্ত্বাৱধায়ক নাথ ডাঙৰীয়া আমাৰ মাজত আছে কাকজনা হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক মাননীয় সিংহ ডাঙৰীয়া আৰু আমাৰ অসম সাহিত্য সভাৰ কাকজনা আঞ্চলিক সাহিত্য সভা আছে সাহিত্য সভাৰ সভাপতি হেমেন সিংহ ডাঙৰীয়া আৰু বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি আমাৰ ভৱেশ্বৰ ৰাভা ডাঙৰীয়া আমাৰ উপস্থিত আছে এই যিটো আমি ঠাইত আজি আমিও গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ ইয়াত এটা হেৰি আছে আৰোগ্য মন্দিৰ আছে এই মন্দিৰৰ মানে সেই আৰম্ভণিৰ যিটো হেৰি প্ৰতিষ্ঠাপক যিটো কৰ্মী আমাৰ পুৰণ ৰায় সম্ভৱতঃ পুৰণে সম্পাদক আছিল খাটাং মই নহয় কিন্তু পুৰণ বোধহয় আছিল খুব সম্ভৱ প্ৰথম ডিজাইন আছিল নেকি আৰম্ভ কৰা ব্যক্তি আৰু আমাৰ আছে মন্দিৰৰ প্ৰাক্তন সভাপতি জ্যোতিষ ৰায় ডাঙৰীয়া আজি খুব ভাল লাগিছে আজি উপস্থিত হ'ব পাৰি যোৱা কিমান তাৰিখৰ মিটিং হৈছিল এখন মোৰ 30 তাৰিখে শাৰীৰিক অসুস্থতাৰ কাৰণে আহিব পৰা নাই আজি এওঁ যেতিয়া ফোন কৰিলে খুব ভাল লাগিছে যে মানে এটা আমি কিবা অলপ গৈ আছোঁ নেকি ওপৰৰ ফালে এনেকৈ এটা অনুভৱ হৈছে গতিকে আমি এই কাকজনা অঞ্চলৰ আমি মানে ধুনীয়া মানে এটা অনুষ্ঠান আমি পাবলৈ গৈ আছোঁ গতিকে এই কৃতিত্বটো আচলতে এই আৰোগ্য মন্দিৰৰ যিজন তত্ত্বাৱধায়ক নাথ ডাঙৰীয়া তেওঁকে আমি ধন্যবাদ দিবই লাগিব আৰু আমাৰ অঞ্চলৰ কাৰণে কাকজনাৰ নিচিনা অঞ্চলৰ কাৰণে সেইখিনি কৰি গতিকে আমি তেওঁক ধন্যবাদ দিব লাগিব আৰু বিশেষকৈ আজি মানে আমাৰ সাহিত্য সভা কাকজনাৰ যিটো সাহিত্য সভা আমাৰ সভাপতি ডাঙৰীয়া আছে হেমেন সিংহ ডাঙৰীয়া সভাপতি আছে তাৰপিছত ৰাভা ডাঙৰীয়া তেওঁলোকে এটা চিন্তা কৰিলে আমি কাকজনাবাসীৰ হৈ কাকজনা সাহিত্য সভাই তেখেতক এখনি মানে গামোচাৰে মানে কি ক'ব শুভেচ্ছা যাতে আগলৈ আৰু আমাৰ কাৰণে আকৌ তেওঁ কিবা কৰিবৰ কাৰণে শক্তি দিয়ে ভগৱানে এনেকুৱা আশা কৰি তেখেতক এখন গামোচা প্ৰদান কৰিব মই সভাপতি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ